আজি আপোনাৰ হাতত এই ভিডিঅ'টো পৰিছে মানে আপুনি এগৰাকী সৌভাগ্যশালী ব্যক্তি বা আপুনি এজন এনে ব্যক্তি যিয়ে নিজৰ ভাগ্য নিজে সলনি কৰিব পাৰে। কাৰণ এই ব্ৰহ্মাণ্ডত ইমানেই ৰহস্য লুকাই আছে যে তাক জানিলে আপুনি নিশ্চয় আচৰিত হ'ব। প্ৰকৃততে এই ব্ৰহ্মাণ্ড কেৱল মাত্ৰ ব্ৰহ্মাণ্ড নহয়, ৰহস্যৰ ভঁৰাল। আপুনি বাৰু 11 ৰহস্যৰ কথা জানেনে বা ক'ৰবাত শুনিছেনে? আজি মই আপোনাক এনে এটা শক্তিশালী ৰহস্যৰ কথা ক'ম যিয়ে আপোনাৰ জীৱনত এক চমৎকাৰিক প্ৰভাৱ পেলাব। মাত্ৰ এবাৰ বিশ্বাস কৰি চাওক, এয়া 100% কামত আহিব। আপুনি কেৱল এটা সৰু কাম কৰিব লাগিব। সেয়া হৈছে আপুনি এই ভিডিঅ'টো মোৰ বাবে নহয়, আপোনাৰ বাবে সম্পূৰ্ণকৈ চাব লাগিব। ভিডিঅ'টোত কোৱা কথাখিনি সম্পূৰ্ণ মনোযোগেৰে শুনিব লাগিব। যদি এবাৰত আপুনি বুজিবলৈ সক্ষম নহয় তেন্তে পুনৰ শুনিব। বিশ্বাস আৰু আস্থা ৰাখিহে চাব, কাৰণ আজি আপোনাৰ সকলো মনৰ ইচ্ছা পূৰণ হ'ব। আপোনাৰ মনটোত এক শক্তিৰ উদ্ভৱ হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আপোনাক এটা সময় ক'ম। এইটো সময়ত যদি আপুনি এই পদ্ধতিটো বা টেকনিকটো অনুসৰণ কৰে তেন্তে আপুনি ফলাফল পাবই, নিশ্চিন্ত থাকক। আপুনি এই সময়খিনিৰ কেৱল সঠিক প্ৰয়োগ কৰিব লাগিব। এই সময়খিনিত নিহিত হৈ থকা শক্তিৰ কথা আপুনি বুজিব লাগিব। সেয়েহে আপুনি এইখিনি সময়ৰ পৰা ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। এতিয়া জানো আহক যে এই শক্তিশালী সময় কোনখিনি। এই সময়খিনি হৈছে 11:11। কিন্তু ভুল নকৰিব, এয়া দিনৰ 11:11 নহয়, এয়া হৈছে ৰাতিৰ 11:11, অৰ্থাৎ 11:11। এই 11:11 লুকাই থকা শক্তিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। এই ভিডিঅ'টো আপুনি যেতিয়াই লাভ নকৰক কিয়, সেইদিনাৰ পৰাই আপুনি এই টেকনিকটো অনুসৰণ কৰিব পাৰে বা প্ৰয়োগ কৰিব পাৰে। ইয়াৰ কোনো নিৰ্দিষ্ট দিন নাই। যেনে ধৰক বহুতেই ভাবে যে সোমবাৰটো মহাদেৱৰ বাৰ, গতিকে সোমবাৰৰ পৰা আৰম্ভ কৰিম। মঙলবাৰটো বজৰংগবলীৰ বাৰ, গতিকে মঙলবাৰৰ পৰা আৰম্ভ কৰিম। আপুনি দিনতেই হওক বা ৰাতিয়েই হওক, যেতিয়াই এই ভিডিঅ'টো চাবলৈ সুবিধা পায় সেইদিনাই ৰাতিৰ পৰাই এই পদ্ধতিটো অনুসৰণ কৰিব। যদি আপুনি ৰাতি 11:11 এই ভিডিঅ'টো লাভ কৰিছে তেন্তে আপুনি প্ৰকৃততে এগৰাকী অসাধাৰণ ব্যক্তি। আপুনি পিছদিনা ৰাতি 11:11 পৰাই এই টেকনিকটো অনুসৰণ কৰিব পাৰিব। যদি আপুনি ভিডিঅ'টো গধূলি 7 বজাত চাবলৈ পাইছে তেন্তে আপুনি সেইদিনা ৰাতি 11:11 পৰাই আৰম্ভ কৰিব পাৰিব। যদি আপুনি বহু কষ্ট কৰিও একো ফল পোৱা নাই তেন্তে মাত্ৰ এবাৰ এই ভিডিঅ'টোত কোৱা কথাখিনি শুনি আৰু ভগৱান হনুমানৰ প্ৰতি গভীৰ বিশ্বাস ৰাখি এই কামটো কৰি চাওক। যেতিয়ালৈকে কোনো এটা বস্তুৰ প্ৰতি বিশ্বাস নাথাকে, ধৈৰ্য নধৰে, তেতিয়ালৈকে আপুনি সেই বস্তুটো লাভ নকৰে। সেইবাবে যিকোনো কাম সম্পূৰ্ণ বিশ্বাসেৰে কৰিব লাগে। তেতিয়া দেখিব আপোনাৰ মনোকামনা 100% পূৰ্ণ হৈছে। ধৰি লওক আপোনাৰ এটা সপোন আছে যে আপোনাক এটা ভাল চাকৰি লাগে, আপোনাৰ ব্যৱসায়টো সুন্দৰকৈ চলিব লাগে, আপোনাক এটা ভাল ঘৰ লাগে বা আপোনাক এখন গাড়ী লাগে, বা সমাজত আপোনাৰ নাম কঢ়িওৱাৰ সপোন আছে আৰু আপুনি আপোনাৰ সপোন পূৰণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে, তেন্তে এই কথাখিনি এবাৰ মাত্ৰ ধ্যান দি শুনক আৰু অনুসৰণ কৰক। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰাতিৰ 11:11 কথা কিয় বাছনি কৰা হৈছে, কিয় 10:10 নহয় বা কিয় অন্য সময় নহয়। ইয়াৰ মূল কাৰণ হৈছে যে এই সময়খিনিত ব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই থাকে আৰু এই সময়খিনিতে চমৎকাৰ হয়। যদি এই সময়খিনি মনত ৰাখি আপুনি আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাটো বিচাৰে তেনে নিশ্চিতভাৱে পূৰণ হ'ব। এয়া একেবাৰে সত্য প্ৰমাণিত। ইয়াৰ ফলাফলো আপুনি লগে লগেই দেখিবলৈ পাব। 24 ঘণ্টাত যদি আপুনি কোনো ফলাফল পোৱা নাই তেনে নিশ্চিন্ত থাকক, আগন্তুক 11 দিনত আপুনি ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব। যদি আপোনাৰ সপোন বহুত বেছি ডাঙৰ আৰু তাৰ ফল আপুনি কিমান দিনত পাব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ বিশ্বাস যিমান শক্তিশালী হ'ব সিমান সোনকালে আপুনি ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব, এই টেকনিকটো আপুনি 11 দিন কৰিব লাগিব।
এই 11 দিনত আপুনি ৰাতি 11:11 এই কামটো কৰিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, যেতিয়াই আপুনি এই কামটো কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ মনটো একেবাৰে শান্ত হ'ব লাগিব। কোনো নেতিবাচক বা নিগেটিভ চিন্তা আপোনাৰ মনত থাকিব নালাগিব। আপুনি একেবাৰে শান্ত হৈ এই কামটো কৰিব লাগিব। এতিয়া আপুনি মই কোৱা মতে কৰি যাওক। এখন বগা উকা কাগজ লওক, কিন্তু কলমটো আপুনি ক'লা ৰঙৰ নল'ব আৰু চিয়াহীও যাতে ক'লা নহয়। ইয়াৰ বাহিৰে আপুনি যিকোনো ৰঙৰ পেন বা কলম আৰু ইংক ল'ব পাৰে। এতিয়া আপুনি সেই কাগজখনত আপোনাৰ এটা মনৰ ইচ্ছা লিখি লওক। মনত ৰাখিব, এবাৰত মাত্ৰ এটাহে ইচ্ছা লিখিব। এবাৰতেই বহু ইচ্ছা পূৰণ কৰিবলৈ যোৱাটো আপোনাৰ ভুল হ'ব। যিটো ইচ্ছাৰ বাবে আপুনি বহু কষ্ট কৰিও পূৰণ কৰিব পৰা নাই, সেই ইচ্ছাটোকে প্ৰথমে লিখিব আৰু সেই ইচ্ছাটো আপুনি 11 বাৰ লিখিব। সেই ইচ্ছা আপোনাৰ চাকৰি সম্বন্ধীয় হ'ব পাৰে, এখন নতুন ঘৰ সম্বন্ধীয় হ'ব পাৰে, আপোনাৰ ব্যৱসায় সম্বন্ধীয় হ'ব পাৰে, ধন সম্বন্ধীয় হ'ব পাৰে, বিবাহ সম্বন্ধীয় হ'ব পাৰে, পৰীক্ষা সম্বন্ধীয় হ'ব পাৰে ইত্যাদি। মুঠতে যিয়েই ইচ্ছা নহওক, এই ইচ্ছা আপুনি 11 বাৰ লিখিব লাগিব। এতিয়া আপোনাৰ মনলৈ চাগে নিশ্চয় এটা প্ৰশ্ন আহিছে যে আপুনি সেই বগা উকা কাগজখনত কি বুলি লিখিব। চিন্তা নকৰিব, মই কৈ যাম, আপুনি লিখি যাব। আপুনি ইংৰাজী, হিন্দী, বেংগলী, অসমীয়া যিকোনো ভাষাত লিখিব পাৰে। আপুনি লিখিব লাগিব, থেংক ইউ ইউনিভাৰ্ছ, হে ব্ৰহ্মাণ্ড, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ মহাবলী হনুমান। যিজনকে আপুনি সৰ্বাধিক বিশ্বাস কৰে সেইজনকে আগত ৰাখি আপুনি লিখিব। ধৰি লওক আপুনি কোনো এটা চাকৰি বিচাৰি আছে আৰু আপুনি ভগৱান শ্ৰীকৃষ্ণ বা ভগৱান মহাদেৱক যথেষ্ট বিশ্বাস কৰে। তেন্তে আপুনি হে ভগৱান শ্ৰীকৃষ্ণ বা হে ভগৱান মহাদেৱ, ধন্যবাদ, ধন্যবাদ তোমাক, মই মনে বিচৰা চাকৰিটো পাই গ'লোঁ। আৰু যদি আপুনি কোনো ভগৱানক আগত ৰাখি লিখিব নিবিচাৰে তেন্তে আপুনি এনেদৰেও লিখিব পাৰে, হে ব্ৰহ্মাণ্ড, ধন্যবাদ, ধন্যবাদ, মই মনে বিচৰা চাকৰিটো পাই গ'লোঁ। এই বাক্যটোকে আপুনি 11 বাৰ লিখিব। এতিয়া কাগজখন আপোনাৰ হৃদয় স্পৰ্শ কৰাকৈ সোঁহাতেৰে ধৰি ৰাখিব আৰু 11 ছেকেণ্ডৰ বাবে চকু মুদি আপোনাৰ ইষ্ট দেৱতা অৰ্থাৎ আপুনি যিজন ভগৱানক বিশ্বাস কৰে তেওঁকে আগত ৰাখি তেওঁক স্মৰণ কৰি সেই লিখি থোৱা কথাখিনিৰ পুনৰাবৃত্তি কৰিব। আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ যেন মনৰ ইচ্ছা পূৰ্ণ হৈছে। ইয়াৰ পিছত এই মন্ত্ৰটো উচ্চাৰণ কৰিব, ওম অন্তৰিক্ষায় নমঃ। অসমীয়াত যদি কওঁ, ওম অন্তৰিক্ষায় নমঃ, অৰ্থাৎ অন্তৰিক্ষ মানে হৈছে ব্ৰহ্মাণ্ড। এই মন্ত্ৰটো আপুনি 11 বাৰ উচ্চাৰণ কৰিব লাগিব। এতিয়া আহক আমি একেলগে এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰোঁ। ওম অন্তৰিক্ষায় নমঃ, 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 ওম অন্তৰিক্ষায় নমঃ। এইখিনি কৰোঁতে আপোনাক বহু বেছি সময়ৰ প্ৰয়োজন নহ'ব, খুব বেছি 5 মিনিট লাগিব। এতিয়া আপুনি যিখন কাগজত সেই মন্ত্ৰটো আৰু আপোনাৰ মনৰ ইচ্ছাটো লিখিছে সেইখন আপুনি শোৱা গাৰুটোৰ তলত ৰাখিব আৰু কোনো চিন্তা নোহোৱাকৈ শুই যাব। এই কামটো আপুনি মাজতে কেতিয়াও এৰি নিদিব। মনত ৰাখিব যে এই কামটো আপুনি 11 দিনলৈ ধাৰাবাহিকভাৱে কৰিব লাগিব। এবাৰেই লিখিব, কিন্তু সেইখিনি আপুনি 11 দিনৰ বাবে গভীৰভাৱে বিশ্বাসেৰে কল্পনা কৰিব বা ভিজুৱেলাইজ কৰিব। শেষত ওম অন্তৰিক্ষায় নমঃ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব। তাৰপিছত আপুনি আপোনাৰ মনৰ ইচ্ছা লিখা কাগজখন গাৰুৰ তলত ৰাখি শুই যাব লাগিব। এতিয়া গোটেই কথাখিনি মই আকৌ এবাৰ কৈছোঁ, ভালদৰে মন কৰিব। প্ৰথমে আপুনি এখন বগা উকা কাগজ ল'ব, তাত আপোনাৰ মনৰ প্ৰথম ইচ্ছাটো 11 বাৰ লিখিব আৰু সেই কাগজখন সোঁহাতেৰে হৃদয়ত স্পৰ্শ কৰাকৈ ৰাখিব। তাৰপিছত চকু মুদি আপুনি লিখি থোৱা মনৰ ইচ্ছাটো 11 বাৰ স্মৰণ কৰিব। এইখিনি কৰাৰ অন্তত যিটো মন্ত্ৰ আপুনি শিকিলে সেই মন্ত্ৰটো 11 বাৰ ক'ব।
শেষত কাগজখন গাৰুৰ তলত ৰাখি শুই যাব। এই সম্পূৰ্ণ কামটো আপুনি 11 দিনলৈ কৰিব, অৰ্থাৎ ৰাতি শোৱাৰ পূৰ্বে 11:11 কৰিবলৈ আৰম্ভ কৰিব। আপুনি ভবা মতে ৰিজাল্ট নিশ্চয় পাব, এয়া মোৰ বিশ্বাস। 11 দিনৰ পিছত আপুনি এই ভিডিঅ'টোতে কমেণ্ট কৰি মোক জনাব। এই মেনিফেষ্টেশ্যনৰ জৰিয়তে বহুতেই ভাল ফল লাভ কৰিছে। কিন্তু এইখিনিতে মনত ৰাখিব যে যিকোনো কামত সফল হোৱাৰ বাবে দুটা বস্তু খুবেই জৰুৰী। এটা হ'ল বিশ্বাস, আনটো হ'ল ধৈৰ্য। বিশ্বাস আৰু ধৈৰ্য দুয়োটাই ওতঃপ্ৰোতভাৱে জড়িত। যেতিয়া মানুহৰ মনত বিশ্বাস থাকে তেতিয়া ধৈৰ্য থাকে, আৰু যেতিয়াই মানুহৰ মনত বিশ্বাস নাথাকে তেতিয়াই মানুহ অধৈৰ্য হৈ পৰে। মনলৈ বিভিন্ন নিগেটিভ চিন্তা আহিবলৈ ধৰে, মানুহ অস্থিৰ হৈ পৰে। সেয়েহে আপুনি অধৈৰ্য হ'লে এই কামত সফল হ'ব নোৱাৰিব। আপুনি ব্ৰহ্মাণ্ডক ধন্যবাদ জনাওক আৰু কওক যে যি কৰিছে ব্ৰহ্মাণ্ডই কৰিছে। আপুনি সকলো ব্ৰহ্মাণ্ডক সঁপি দিছে। আপোনাৰ মনৰ আশা পূৰণ হওক, তাৰ বাবে ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ব্ৰহ্মাণ্ডক ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।